রূপয়াত সমষ্টিৰ একমাত্ৰ জনজাতি এখন গাঁও আৰু এই গাঁওখনৰ বিভিন্ন সমস্যাৰ জড়িত আপুনি খোৱা পানীৰ পৰা আৰম্ভ কৰি খোৱা পানী একক স্বাস্থ্য বিভাগে একক ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ জড়িত ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এইখন গাঁৱৰ ৰাইজ কিন্তু বিভিন্ন সমস্যাৰ জড়িত হৈ আছে বিভিন্ন যন্ত্ৰণাৰ মাজতে জীৱন কটাবলগীয়া হৈছে আৰু আমি আজি সেইখন গাঁৱতে উপস্থিত হৈছোঁ মাহগুৰি জুৰিয়াৰ মাহগুৰি গাঁও আৰু এইখনে মই উল্লেখ কৰিছোঁ এইখনে একমাত্ৰ জনজাতি গাঁও অতিকৈ পিছপৰা গাঁও আৰু এটা ৰাস্তা যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা জিয়াটো ভুগিছে কেমেৰা পাৰ্চনক প্ৰথমতে ৰাস্তাটো দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া ভাৰত স্বাধীনৰ পিছত কিন্তু এয়া দৃশ্য পিছপৰা গাঁৱৰ সকলো চৰকাৰে কিন্তু ডাকডোল বজাই আহিছে জনজাতিৰ কাৰণে কল্যাণৰ কাৰণে বিভিন্ন আঁচনি ধৰা হয় কিন্তু কোনো উন্নয়ন আঁচনিমূলক আঁচনি কিন্তু এই জনজাতি গাঁওখনক কিন্তু ঢুকি পোৱা নাই সেয়া দৃশ্য আমি দেখুৱাই আছোঁ আৰু এই ৰাস্তাটো দেখুৱাইছোঁ এই ৰাস্তাটোৰ কাৰণে জিয়াটো ভুগি আহিছে এখন গাঁৱৰ ৰাইজে আৰু এই ৰাস্তাটোৱে বৰদোৱা থানলৈ যাব পৰা অতি সহজ আৰু কম দূৰত্বৰ এখন ৰাস্তা আছিলে আৰু ৰাইজে এই সদায় এইটো ৰাস্তাৰ দাবী কৰি আহিছে কিন্তু আজিলৈকে দেখা গ'ল বিভিন্ন চৰকাৰ আহিলে বিভিন্ন পঞ্চায়ত প্ৰতিনিধি এখন পঞ্চায়তৰ পৰা তেওঁলোকে লুণ্ঠন চলাই গ'ল কিন্তু ইয়াৰ বিপৰীতে দেখা গ'ল আজিলৈকে এইখন গাঁৱৰ এই পিছপৰা জনজাতি গাঁওখনৰ কিন্তু কোনো ধৰণৰ উন্নতি নহ'ল এখন চাইনবোৰ্ড মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া চাইনবোৰ্ড আৰু ইয়াৰ ৰাইজে কোৱা মতে প্ৰায় 9 লাখ টকা ইয়াত আবণ্টন দিয়া হৈছিলে কিন্তু তাৰ কণমানো কাম নহ'ল এনেকৈ চাইনবোৰ্ডটো ইয়াত পৰিয়ে থাকিলে গতিকে এনেকুৱা দৰে এই জনজাতি গাঁৱৰ নামত কিন্তু লুণ্ঠন চলাই আহিছে একাংশ ইয়াৰ লগত পঞ্চায়ত প্ৰতিনিধিয়ে কওক বা বিষয়াই কওক চবেই কিন্তু লুণ্ঠন চলাই আহিছে জনজাতি গাঁওখনৰ কাৰণে স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ লগত কথা পাতিম আৰু এই পৰিৱেশ কিন্তু দেখা গৈছে ভাৰত স্বাধীন হোৱা প্ৰায় ৭৫টা বছৰ পাৰ হৈ গ'ল কিন্তু আজিলৈকে দেখা গৈছে যে কিন্তু পিছপৰা গাঁও জনজাতি গাঁওখনৰ কিন্তু কোনো ধৰণৰ উন্নতি নহ'ল পুনৰবাৰ মই উল্লেখ কৰিছোঁ খোৱা পানীৰ ক্ষেত্ৰত আজিলৈকে এখন গাঁৱত কোনো পানী যোগান আঁচনি নাই আৰু স্বাস্থ্য কেন্দ্ৰ এখন আছে যদি উপকেন্দ্ৰ আছে যদি তাৰো কোনো অৱস্থা নাই জৰাজীৰ্ণ ৰূপ আৰু ৰাস্তা ঘাটৰ ক্ষেত্ৰত একেই কথা গতিকে এয়া হৈছে পিছপৰা জনজাতি গাঁওখনৰ দৃশ্য আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চনে দেখুৱাই আছে মই কথা পাতিব যত্ন কৰিম ইয়াত স্থানীয় লোক আছে ভাৰত স্বাধীন হোৱা বহু বছৰ হৈ গ'ল কিন্তু দেখা গৈছে আপোনালোকৰ এখনে পিছপৰা যোনখন জনজাতি গাঁও আছে ৰূপৈ সমষ্টিত কোনো ধৰণৰ উন্নতি হোৱা নাই কিন্তু ৰাস্তা ঘাটেই কওক বা খোৱা পানীয়ে কওক আপোনালোকৰ কেনেকুৱা অভাৱ কেনেকুৱা আপোনালোকৰ আমি জনজাতি হিচাপে বহুত পিছপৰা লোক সেই অনুপাতে আমি আজি ৰাস্তা ঘাটতো সেই পিছ পৰি থাকিলোঁ চৰকাৰে ইটো চৰকাৰ ইখন চৰকাৰ আহিছে আমাক আভুৱা ভুৱাই বোলে এইটো বনাই দিম সিটো বনাই দিম গতিকে আজিলৈকে ভাৰত স্বাধীনতাৰ পিছৰ পৰা কোনো এখন চৰকাৰে আমাৰ এই গাঁওখনৰ প্ৰতি এটা সুচিন্তা নকৰিলে যে আপোনালোকে দেখিছে যে এইটো ৰাস্তাই এই ৰাস্তা দি আমি বৰদোৱালৈ অহা যোৱা কৰিব এই ৰাস্তা দি দিনৰ ভিতৰত কমত 1000 মানুহ অহা যোৱা কৰে গতিকে আজি এই শুকান দিনৰ কাৰণে আপোনালোকে এইটো অৱস্থা দিছে কিন্তু বৰষুণৰ পৰিৱেশ হোৱা হয় আপোনালোকে নিশ্চয় ইয়াত ভৰি দিব নোৱাৰিলে হয় গতিকে আমি চৰকাৰকো এটাই দাবী জনাব বিচাৰোঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়া এটা ব্যৱস্থা কৰে যেন আৰু লোক আছে আমি তেওঁলোকক জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ লোক আছে দেখক আপোনালোকৰ কথা পাতিবলৈ যত্ন কৰি আপুনি কি কয় আপোনালোকৰ এইটো ক্ষেত্ৰত দেখা গৈছে যে ৰূপৈ সমষ্টি কিন্তু আপোনালোকৰ জনজাতি গাঁও হিচাপে মাহগুৰি কিন্তু ইয়াত কোনো ধৰণৰ উন্নতি কিন্তু দেখা নাই আমি উন্নতি আপোনাৰ আমাৰ খোৱা পানীও বহুত কঠিন এইটোৱে আমাৰ ৰূপয়াত সমষ্টিক নূল খুদা আপোনাক কি ক'ব খুদা আৰু খুদা ৰাইজক ভোট খালি বিচাৰি আহে ভোট দে মই আপোনালোকক কি কৰিব লাগে কৰিম ভোট লৈ যোৱাৰ পিছত খুদা আৰু খুদাত থাকি এয়া চাওক আপোনালোকে ৰাস্তা আজি প্ৰায় এসপ্তাহ হৈছে বৰষুণ পৰি এৰি গৈছে এই গাড়ী লিক আপোনালোকে দেখিছে গাড়ী যাব নোৱাৰে মানুহ খোজকি যাব নোৱাৰে স্কুলৰ ল'ৰা ছোৱালীও আহিব নোৱাৰে এনেকুৱা মানে বিপদত পৰিব লাগে এই ৰাস্তাত আৰু বিধায়কজন আপোনাৰ খা খবৰ লয়নে আপোনাৰ বিধায়ক আপোনাৰ মানে ভোটটো লৈ যোৱাৰ পিছত আৰু মই কৈছোঁ নহয় কে শিয়ালে যে কয় কে হোৱা খুদা ঠিক তেনেকুৱা খুদাই আৰু কিমান দিন ধৰি নাহে আপোনালোকৰ অঞ্চলত আপোনাৰ যোৱা 5টা বছৰ গ'ল 5টা বছৰটো গাঁৱত ৰাইজে মানে তাৰ তিল মাতকো দেখা নাপালে গতিকে আৰু এই দুৰ্ভাগ্যত এইবাৰ বছৰটো মানে খুদা জিকি গ'ল ৰাইজে তাৰ চেহাটোকো দেখা নাই আপোনাৰ এই ৰাস্তা যে কৰিব খুদাই সেইটো আৰু মানে হৈছে আৰু যদি আমাৰ এই আজি চেণ্ট্ৰেলত আমাৰ বিজেপি চৰকাৰ আছে চৰকাৰে যদি অলপ সহায় কৰে তেতিয়াহ'লেতো আমাৰ অহা যোৱাটো পৰিতাপৰ কথা যে প্ৰতিনিধি যোনে হওক কিন্তু এই আম পাব্লিক অৰ্থাৎ দুখীয়া জনজাতি যোনখন গাঁও আছে এই গাঁৱৰ ৰাইজৰ ভোট লৈ যায় আৰু ভোট নিয়াৰ সময়ত যেতিয়া নিৰ্বাচন আহে তেতিয়া তেওঁলোকে ইয়ালৈ সেইখন গাঁৱলৈ আহে কিন্তু তাৰপিছত তেওঁৰ চেহেৰা বিচাৰি নাপায় গতিকে এয়া হৈছে পিছপৰা গাঁৱৰ আমি দৃশ্য দেখুৱাইছোঁ একমাত্ৰ প্ৰাগ নিউজৰ দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে ৰূপৈ সমষ্টিৰ অন্তৰ্গত যোনখন মাহগুৰি জনজাতি গাঁও এই গাঁও আৰু এই গাঁওখনে বিগত ভাৰত স্বাধীনৰ পিছৰ পৰা কিন্তু উন্নয়নৰ মুখ একো দেখা নাই তেওঁলোকে